আনন্দিত যে আমাৰ দেউতা নন্দেশ্বৰ তালুকদাৰৰ যে 100 বছৰীয়া যিটো জন্মদিন বা 100 বছৰ পূৰ্ণ হোৱা যিটো মুহূৰ্ত, এই মুহূৰ্তত সহস্ৰাধিক মানুহে ইয়াতে উপস্থিত হৈ পেলাই তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাইছে। আমাক সৰুৰে পৰা এটা কথাই তেওঁ শিকাইছিল যে সামাজিক কাম কৰিবলৈ গ'লে মানুহে এটা নিজৰ স্বাৰ্থ লগত ৰাখিব নালাগে। ৰাজনীতি যদি কৰা বা অন্য সামাজিক কাম কৰা তাত নিস্বাৰ্থভাৱে কৰা উচিত। আমি কৰিব পাৰিছোঁ নাই তাতকৈ ডাঙৰ কথা যে তেখেতে সেই কামটো নিস্বাৰ্থভাৱে কৰিছিল বুলি অসমৰ মানুহে পতিয়ন কৰিছিল। সেইকাৰণে আজি 100 বছৰ তেওঁৰ যিটো অনুষ্ঠান, তেখেতৰ মৃত্যু হোৱা 18 বছৰ হৈ গ'ল। এই 18 বছৰ পাছতো মানুহে যিধৰণে তেওঁক জীয়াই ৰাখিছে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি, তাৰ পৰা আমি কৃতজ্ঞতা বোধ কৰিছোঁ মানুহৰ ওচৰত। আৰু আমি পুনৰবাৰ তেখেতক আমি যে এজন উপযুক্ত পিতৃ পাইছিলোঁ সেইটো আকৌ এবাৰ আমি মনলৈ আমাৰ আহিছে।